জানি মোৰ বয়স প্ৰায় ৩৫ হৈছিল, কিন্তু মোৰ বিয়া হোৱা নাছিল। কিয়নো মই সৰু থাকোঁতে মোৰ মা দেউতা ঢুকাইছিল আৰু মোৰ ওপৰত ঘৰৰ লগতে সৰু ভনী দুজনীৰো দায়িত্ব আহি পৰিছিল। মই সৰু সুৰা কাম কৰি ঘৰখন চলাইছিলোঁ আৰু ভনী দুজনীক ডাঙৰ দীঘল কৰিছোঁ। কিছুদিন আগতে মই দুয়োজনী ভনীকে বিয়া দিছোঁ আৰু সিহঁত দুয়োজনীৰ বিয়াৰ পাছত মই ঘৰখনত অকলশৰীয়া হৈ পৰিছিলোঁ। মা দেউতাৰ চাহ সৰু থাকোঁতে হেৰাইছিলোঁ। দুয়োজনীকে পঢ়া সমাপ্ত হোৱাৰ পাছত বিয়া দি মই বৰ অকলশৰীয়া হৈ পৰিছিলোঁ আৰু এজন লগৰীয়াৰ অভাৱ অনুভৱ কৰিবলৈ লৈছিলোঁ, যিয়ে মোৰ জীৱনটো আনন্দৰে ভৰাই তুলিব। কিন্তু মোৰ বয়স বেছি হোৱাৰ বাবে কোনেও বিয়াৰ প্ৰস্তাৱ দিয়া নাছিল। কিছুদিন এনেকৈয়ে পাৰ হৈছিল। এদিনাখন মই বজাৰলৈ গৈছিলোঁ আৰু তাত মই বহু পুৰণি বান্ধৱী এজনীক লগ পাইছিলোঁ। আমি দুয়োজনীয়ে বহুত বছৰ পাছত লগ পাইছিলোঁ। তাইৰ বিয়া হৈছিল আৰু সন্তান আছিল। হঠাৎ তাই মোৰ বিয়াৰ কথা সুধিছিল আৰু মই তাইক সকলো কথা কৈছিলোঁ। এনেদৰে কথা পাতি থাকোঁতে তাই কৈছিল, মোৰ এজন দাদা আছে, তাৰ বয়স প্ৰায় ৪০ হৈছে। তাৰ বিয়া হৈছিল, কিন্তু তাৰ পত্নীয়ে তাক এৰি গৈছিল, কিয়নো সি তাইক সন্তানৰ সুখ দিব নোৱাৰে। আমাৰ ঘৰত টকা পইচাৰ কোনো কমি নাই, কিন্তু মোৰ দাদাৰ এটাই অসুবিধা আছে যে তাৰ সন্তান দিব পৰা সামৰ্থ্য নাই। তাই এই সকলোবোৰ মোক কৈ থকাৰ মাজতে মোৰ মুখৰ পৰা হঠাৎ ওলাইছিল যে তুমি তোমাৰ দাদাৰ বিয়া মোৰ সৈতে পাতি দিয়া। মই তোমাক কথা দিছোঁ, কেতিয়াও মই তোমাৰ দাদাক এৰি নিদিওঁ আৰু কেতিয়াও এইবোৰ কথাক লৈ ঠাট্টা মস্কৰা নকৰোঁ। মোৰ কথা শুনি তাই আচৰিত হৈ কৈছিল, তুমি সকলোবোৰ জানাই যে মোৰ দাদাই দেউতাক হ'ব নোৱাৰে, তাৰ পাছতো তুমি বিয়াৰ কাৰণে প্ৰস্তুত হৈছা। মই কৈছিলোঁ, এনেদৰে অকলশৰে থকাতকৈ মই তোমাৰ দাদাৰ সাৰথি আৰু তোমাৰ দাদাই মোৰ সাৰথি হোৱাটো বেছি ভাল হ'ব। আৰু মইনো কিমান অকলশৰে থাকিম। বৰ্তমান মোৰ অৱস্থা এনেকুৱা হৈছে, যদি মই হঠাৎ মৰি থাকোঁ কোনেও একো খবৰেই নাপাব। মোৰ এই সিদ্ধান্তৰ বিষয়ে জানি বান্ধৱীজনী বহুত সুখী হৈছিল, কিয়নো সিহঁতৰ ঘৰত এজনী মহিলাৰ বহুত প্ৰয়োজন আছিল। মাক আগতে ঢুকাইছে। তাইৰ দাদায়েক দেউতাকৰ লগত থাকে আৰু দেউতাকৰো যথেষ্ট বয়স হৈছে। তাই কৈছিল, ঠিক আছে, মই দাদাৰ লগত আলোচনা কৰি তোক সোনকালে জনাম, কিন্তু তই বিয়া ঠিক হোৱা বুলি ধৰি ল'ব পাৰা, কিয়নো ঘৰখন চম্ভালিবৰ কাৰণে এজনী মহিলাৰ খুবেই প্ৰয়োজন হৈছে। দুদিনৰ পাছতে বান্ধৱীজনী মোৰ ঘৰলৈ আহিছিল। তাই বহুত সুখী আছিল। তাই কৈছিল, দাদাই বিয়াত সন্মতি দিছে, কিন্তু তাৰ এটা চৰ্ত আছে। মই সুধিছিলোঁ, কি চৰ্ত? তাই কৈছিল, সি যে দেউতাক হ'ব নোৱাৰে সেইটো যাতে কোনেও গম নাপায়। মই কৈছিলোঁ, এইটো কথা তই একো চিন্তা কৰিব নালাগে। মই কিয় বেলেগ মানুহৰ আগত ক'ম যে মোৰ স্বামীৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই। কেইদিনমান পাছতে মোৰ আৰু ৰজতৰ বৰ ধুমধামেৰে বিয়া হৈছিল। মোৰ বিয়াত সকলো মানুহে আচৰিত হৈছিল আৰু ভাবিছিল, অকলশৰীয়া ছোৱালী এজনীয়ে কেনেকৈ ইমান ধুনীয়া ল'ৰা এজন পালে। ৰজতৰ যে অসুবিধা আছে সেই বিষয়ে মই মোৰ ভনীকেইজনীকো কোৱা নাছিলোঁ। এই কথাষাৰ মই নিজৰ মাজতে লুকুৱাই ৰাখিছিলোঁ। মই যেতিয়া ৰজতৰ কইনা হৈ তাৰ ঘৰলৈ গৈছিলোঁ, ৰজতৰ ঘৰ দেখি মই আচৰিত হৈছিলোঁ, কাৰণ ঘৰটো বিলাসী আছিল। মই মোৰ বিয়াক লৈ বহুত সুখী আছিলোঁ, কিয়নো মই সপোনতো ভবা নাছিলোঁ ইমান ধুনীয়া ঘৰ এখনত মোৰ বিয়া হ'ব বুলি। মোৰ ৰুমটো খুব সুন্দৰকৈ সজাই ৰাখিছিল আৰু বিচনাত বহি মই ৰজতলৈ অপেক্ষা কৰি আছিলোঁ। যেতিয়া সি ৰুমলৈ আহিছিল, তাৰ মুখত চিন্তাৰ ভাৱ স্পষ্ট হৈ আছিল। কিজানি সি তাৰ অসুবিধাক লৈ চিন্তিত আছিল। মই এজনী স্পষ্টবাদী মহিলা আছিলোঁ, সেয়েহে মই
প্ৰথমে তাৰ হাতখনত ধৰি কৈছিলোঁ, আপুনি একো চিন্তা নকৰিব। আমাৰ মাজৰ গোপন কথা মই কেতিয়াও আনৰ লগত প্ৰকাশ নকৰোঁ আৰু মই কেতিয়াও এই বিষয়ক লৈ আপোনাক একো নকওঁ। মই এনেদৰে ৰজতক বুজোৱাৰ পাছত তাৰ মুখত উজ্জ্বলতা আহিছিল। তাৰ পাছত সি মোৰ হাতখনত চুমা খাই 16,000 ৰাতিৰ উপহাৰ হিচাপে মোক সোণৰ আঙুঠি এটা দি কৈছিল, তোমাক দেখি এনেকুৱা লাগে যে মোৰ জীৱনত মই সকলো পাই গ'লোঁ। ময়ো ৰজতৰ দৰেই অনুভৱ কৰিছিলোঁ। ময়ো মোৰ জীৱনত বহুত সুখী আছিলোঁ। কিন্তু মই জনা নাছিলোঁ যে আহিবলগীয়া সময়বোৰ মোৰ কাৰণে কঠিন হ'ব। মই আৰু ৰজতে নিজৰ জীৱনক লৈ বহুত সুখী আছিলোঁ আৰু ৰজতে মোক ইমানেই মৰম দিছিল যে মই তাৰ লগত বহুত সুখী হৈছিলোঁ। ৰজতে মোক তাৰ প্ৰথম পত্নীৰ বিষয়ে সকলোবোৰ কৈছিল। সি কৈছিল যে যেতিয়া বহুদিনলৈ তাইৰ সন্তান জন্ম হোৱা নাছিল, তেতিয়া তাই ডক্তৰৰ ওচৰলৈ গৈছিল। ডক্তৰে দুয়োজনৰে পৰীক্ষা নিৰীক্ষা কৰি ৰজতৰ কিবা কিবি অসুবিধা আছে বুলি কৈছিল আৰু যেতিয়াই তাই এই সকলোবোৰ গম পাইছিল, তাৰ পাছৰ পৰা ৰজতক ঠাট্টা মস্কৰা কৰিবলৈ লৈছিল, তাক এৰি গৈছিল। সি দ্বিতীয় বিবাহৰ কথা এইকাৰণে ভবা নাছিল, যদি দ্বিতীয় পত্নীগৰাকীয়ে তাক এৰি যায়, সেই দুখ সি সহ্য কৰিব নোৱাৰিব। মই তেখেতৰ সকলো কথা গম পোৱাৰ পাছতো বিয়াৰ কাৰণে সন্মতি দিয়াৰ বাবে মোক বিয়া পাতিছে। মোৰ মনতো সন্তানৰ কাৰণে হেঁপাহ বহুত আছিল, কিন্তু মই ভালদৰে জানিছিলোঁ যে মোৰ স্বামীয়ে মোক সন্তানৰ সুখ দিব নোৱাৰে। সেইকাৰণে মই সন্তানৰ আশা কৰা নাছিলোঁ আৰু ৰজতক বিশ্বাস দিছিলোঁ যে মই কেতিয়াও সন্তানৰ আশা নকৰোঁ। মই ৰজতৰ দেউতাকক খুব ভালদৰে চোৱা চিতা কৰিছিলোঁ। গধূলি আমি একেলগে বহি চাহ খাইছিলোঁ আৰু ৰজত আহোঁতে দেৰি হ'লে মই শহুৰৰ লগত বহি বহু কথা পাতিছিলোঁ। এনেকৈয়ে মোৰ সময়বোৰো পাৰ হৈছিল আৰু দেউতাৰো মন ভাল লাগিছিল। মোৰ বিয়াৰ 2-3 মাহ পাৰ হৈছিল, কিন্তু কেইদিনমানৰ পৰা মই অনুভৱ কৰি আছিলোঁ যে মোৰ গা ভাল নহয়। এদিনাখন আমি সকলোৱে একেলগে বহি ভাত খাই আছিলোঁ। তেনেতে হঠাৎ মোৰ মূৰ ঘূৰাই পৰিব ধৰিছিলোঁ। মোৰ অৱস্থা দেখি ৰজতে কৈছিল, তুমি বহুত দুৰ্বল হৈছা। নিজৰ খোৱা লোৱাত অলপো গুৰুত্ব নিদিয়াই ভাত খাই লোৱা। তাৰ পাছত মই ডক্তৰৰ ওচৰলৈ লৈ যাম। মই ডক্তৰৰ ওচৰলৈ যাবলৈ ইচ্ছা কৰা নাছিলোঁ যদিও ৰজতে মোক জবৰদস্তি ডক্তৰৰ ওচৰলৈ লৈ গৈছিল। ডক্তৰজনে মোক চেকআপ কৰি যি কৈছিল, সেয়া শুনি আমি দুয়োজনে আচৰিত হৈছিলোঁ। ডক্তৰজনে আনন্দৰে কৈছিল, মই মাক হ'বলৈ ওলাইছোঁ। কিন্তু আমি দুয়োজনে অদ্ভুত চাৱনিৰে ইজনে আনজনৰ ফালে চাই আছিলোঁ, কিয়নো আমি দুয়োজনে ভালদৰে জানিছিলোঁ যে ৰজতে কেতিয়াও দেউতাক হ'ব নোৱাৰে। কিন্তু মোৰ গৰ্ভত থকা সন্তানটো কাৰ? মই গৰ্ভৱতী কেনেকৈ হ'লোঁ? ৰজতে ডক্তৰৰ পৰা সকলো ৰিপৰ্ট লৈছিল আৰু একো নোকোৱাকৈ মোৰ হাতখনত ধৰি গাড়ীৰ ওচৰলৈ লৈ আহিছিল আৰু ঘৰলৈ আহোঁতে ইমান জোৰেৰে গাড়ী চলাইছিল যে মোৰ চিঞৰ ওলাই গৈছিল। মোৰ লগত এইবোৰ কি হৈ আছিল? মই একো বুজি পোৱা নাছিলোঁ। আমি যেতিয়া ঘৰলৈ আহিছিলোঁ, দেউতাই বাহিৰতে বহি আমালৈ অপেক্ষা কৰি আছিল। আমি আহি পোৱাত দেউতাই সুধিছিল, ডক্তৰে কি ক'লে? বোৱাৰী অলপ ভাল পাইছেনে? ইফালে ৰজতে খঙত জ্বলি আছিল। সি খঙেৰে কৈছিল, তোমাৰ বোৱাৰী গৰ্ভৱতী। কিন্তু মই এইটো ভালদৰে জানো যে এই সন্তানটো মোৰ নহয়। মই ৰুমৰ ভিতৰলৈ গৈ শুই গৈছিলোঁ, কাৰণ মোৰ আৰু সহ্য কৰিব পৰা ক্ষমতা হেৰাই গৈছিল। ৰজতৰ কথা শুনি দেউতাই খঙেৰে কৈছিল, তই এইবোৰ কি কৈ আছা? অলপ ভাবি চিন্তি কথা কোৱা। বোৱাৰীৰ ওপৰত সন্দেহ কৰিবলৈ লাজ পোৱা নাই? দেউতাৰ কথা শুনি মই অলপ সাহস পাইছিলোঁ আৰু উঠি গৈ কান্দি কান্দি কৈছিলোঁ, মই একো নাজানো। এই সন্তানটো মোৰ গৰ্ভত কেনেকৈ আহিল?
কিন্তু বিশ্বাস কৰক, আপোনাৰ বাহিৰে মোৰ জীৱনত বেলেগ কোনো নাই। ৰজতে খঙত কৈছিল, তুমি মনে মনে থাকা। আৰু মই এতিয়াহে বুজিছোঁ, তোমাৰ বিয়া ইমান দিনে কিয় হোৱা নাছিল। আৰু তুমি মোৰ লগত সেইকাৰণে বিয়া হৈছা যে মই কেতিয়াও দেউতাক হ'ব নোৱাৰোঁ আৰু তোমাৰ সকলো কথাই সহ্য কৰিম। কিন্তু তুমি ভুল ভাবিছিলা, কিয়নো মই ইমানো মূৰ্খ নহয় যে আনৰ সন্তান এটাক নিজৰ নাম দিম। তুমি এতিয়াই সকলো কানি কাপোৰ লৈ গুচি যোৱা। দেউতাই ৰজতক বুজাবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু সি খঙত পাগলৰ দৰে হৈ গৈছিল আৰু একো কথাই বুজিবলৈ প্ৰস্তুত নাছিল। সি খঙত মোৰ হাতখনত ধৰি আধা ৰাতি ঘৰৰ পৰা উলিয়াই দিছিল। মই কান্দি কাটি আকৌ নিজৰ ঘৰলৈ উভতি আহিছিল। মোৰ আৰু ৰজতৰ সম্পৰ্ক য'ত আৰম্ভ হৈছিল, কিজানি আকৌ সেইখিনিতে সমাপ্ত হ'বলৈ গৈছিল। এইবোৰ ভাবি ভাবি মোৰ গা বেছি বেয়া হৈ পৰিছিল। মই এতিয়াও ৰজতৰ কথা ভাবি আছিলোঁ, কিয়নো সি মোক বহুত মৰম দিছিল। এইবোৰ ভাবি থাকোঁতে মোৰ কেতিয়া টোপনি আহিছিল মই একো গমেই পোৱা নাছিলোঁ। আৰু যেতিয়া মোৰ দুৱাৰত কোনোবা টুকুৰিয়াইছিল, তেতিয়া মই সাৰ পাইছিলোঁ। দুৱাৰখন খুলি দেখিছিলোঁ যে মোৰ ননদ আহিছে। মই তাইক খাবতি ধৰি কান্দি কান্দি কৈছিলোঁ, মোৰ একো ভুল নাই, মই একো নাজানো। এই সন্তানটো মোৰ পেটলৈ কেনেকৈ আহিল। মোৰ বান্ধৱী, যিজনী এতিয়া মোৰ ননদ, তাই কৈছিল, নাকান্দিবা আৰু একো চিন্তা কৰিব নালাগে, সকলোবোৰ ঠিক হ'ব। তাই মোক বুজাই সান্তনা দি ঘৰলৈ গৈছিল। মোৰ তাইৰ কথাত অকণো বিশ্বাস হোৱা নাছিল, কিয়নো তাই কেনেকৈ সকলোবোৰ ঠিক কৰিব। বহুত বিচাৰ বিবেচনা কৰাৰ পাছত মোৰ মনলৈ আহিছিল যে শহুৰ দেউতাইতো মোৰ লগত একো কৰা নাই, কিয়নো বিয়াৰ পাছত মোৰ জীৱনত ৰজতৰ বাহিৰে যদি আন পুৰুষ আছে, সেয়া হ'ল শহুৰ দেউতা। তেখেতে মোৰ লগত পুৱাৰ পৰা গধূলিলৈকে আছিল। কেতিয়াবা ৰজতে অফিচৰ পৰা আহোঁতে ৰাতি 12 বাজিছিল আৰু মই খোৱা লোৱা কৰি নিজৰ ৰুমত গৈ শুই গৈছিলোঁ। তেতিয়াইতো শহুৰ দেউতাই মোৰ লগত একো কৰা নাই। এইবোৰ ভাবিয়ে মোৰ গাৰ নোম শিয়ৰি উঠিছিল। তেখেতক লগাতকৈ বেছি চোৱা চিতা কৰা আৰু গুৰুত্ব দিয়া কথাষাৰে আজি মোৰ মনত খোকোজা হৈ আছিল। এইবোৰ ভাৱ চিন্তাতে এসপ্তাহ পাৰ হৈ গৈছিল আৰু পাৰ হৈ যোৱা প্ৰতিটো দিনতে মই ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ যে, হে ভগৱান, মই যে নিৰ্দোষী সেয়া প্ৰমাণ কৰি দিয়া, যাতে মই মোৰ স্বামীৰ লগত আকৌ জীৱনটো আৰম্ভ কৰিব পাৰোঁ। মোৰ দুয়োজনী ভনীয়ে নিজৰ জীৱনত ইমানেই ব্যস্ত আছিল যে মোৰ কাৰণে সিহঁতৰ অলপো সময় নাছিল। যদিও মই সিহঁতক মাক দেউতাকৰ দৰে যত্ন লৈ ডাঙৰ দীঘল কৰি বিয়া দিছিলোঁ। এসপ্তাহ পাছত যেতিয়া মোৰ ননদজনীয়ে ৰজতৰ লগত মোক নিবলৈ ঘৰলৈ আহিছিল, মই ৰজতক দুৱাৰ মুখত দেখি আচৰিত হৈছিলোঁ, কিয়নো সি কেনেকৈ মোক নিবলৈ আহিব পাৰে। কিন্তু মোৰ কাৰণে এইটোৱেই ডাঙৰ কথা আছিল যে মই আকৌ ৰজতৰ জীৱনলৈ উভতি যাব পাৰিম। মই একো নোকোৱাকৈ সিহঁতৰ লগত ঘৰলৈ গৈছিলোঁ আৰু তাত গৈ দেখিছিলোঁ যে ঘৰটো খুব সুন্দৰকৈ সজাইছিল আৰু শহুৰে খুব আনন্দৰে মোক আদৰণি জনাইছিল। এইবোৰ দেখি মই আচৰিত হৈছিলোঁ। আচলতে এইবোৰ কি হৈছিল? ননদজনীয়ে মোক মৰমৰে সাবতি ধৰি কৈছিল, ধন্যবাদ, তুমি মোক পেহী হোৱাৰ সুযোগ দিয়াৰ কাৰণে। মই আচৰিত হৈ ৰজতৰ ফালে চাইছিলোঁ। সি লাজুকীয়া ভাৱেৰে তলমুৱা হৈছিল। তেতিয়া ননদজনীয়ে মোক কৈছিল, দেউতাৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে তুমি বহুত ভাল ছোৱালী, তুমি কেতিয়াও বেয়া কাম কৰিব নোৱাৰা। সেয়েহে দাদাক বহুত বুজাইছিল আৰু আগৰ সেই ডক্তৰজনীৰ ওচৰত চেকআপ কৰিবলৈ কৈছিল।
দাদাই সেইজনী ডক্তৰৰ ওচৰলৈ গৈছিল আৰু ডক্তৰজনীয়ে দাদাক দেখাৰ লগে লগে চিনি পাইছিল। দাদাই যেতিয়া তেখেতক কৈছিল মোৰ দ্বিতীয় পত্নী গৰ্ভৱতী হৈছে, তেতিয়া তেখেতে যি কৈছিল সেয়া শুনি দাদা খুব আচৰিত হৈছিল। তেখেতে কৈছিল যে দাদাৰ তেনেকুৱা কোনো অসুবিধা নাছিল। প্ৰথম পত্নীগৰাকীয়ে দাদাৰ লগত থাকিব বিচৰা নাছিল, সেয়েহে তাই গৰ্ভৱতী নোহোৱাৰ ঔষধ খাই আছিল আৰু গৰ্ভৱতী নোহোৱাৰ দোষী দাদাক সজাই আঁতৰি যাব বিচাৰিছিল। সেয়েহে টকা দি ভুল ৰিপৰ্ট বনাই দাদাক ঠাট্টা মস্কৰা কৰিবলৈ লৈছিল। তাইৰ ঠাট্টা মস্কৰা সহ্য কৰিব নোৱাৰি দাদাই নিজে তাইক তালাক দিছিল। ননন্দজনীয়ে মোক সকলোবোৰ কৈ মোৰ আৰু ৰজতৰ সংসাৰখন বচাই দিছিল। নহ'লে মই এইটোৱে ভাবি আছিলোঁ যে মোৰ গৰ্ভত থকা সন্তানটো কাৰ। মইতো শহুৰ দেউতাৰ ওপৰতে সন্দেহ কৰিবলৈ লৈছিলোঁ। ৰজতে মোৰ ওচৰত ক্ষমা বিচাৰিছিল, কিন্তু মই তাক বেয়া পোৱা নাছিলোঁ, কিয়নো তাৰ ঠাইত আন কোনোবা হ'লেও কিজানি এনেকুৱাই কৰিলেহেঁতেন। মই ঘৰলৈ উভতি অহাৰ আনন্দত ৰজত আৰু মই কেক কাটিছিলোঁ আৰু দেউতাই মোৰ মূৰত হাত থৈ মোক বহুত আশীৰ্বাদ দিছিল। কিন্তু ভিতৰি ভিতৰি মই বহুত লাজ অনুভৱ কৰিছিলোঁ, কিয়নো কিছু সময়ৰ কাৰণে মই দেউতাৰ ওপৰতে সন্দেহ কৰিছিলোঁ। আমাৰ সম্পৰ্কবোৰ খুব কোমল হয়, যাক বহুত মৰমেৰে ৰখাৰ প্ৰয়োজন। কেতিয়াবা মানুহৰ সামান্য ভুলতে সম্পৰ্কবোৰ ভাঙি আইনাৰ দৰে চূৰ্ণ বিচূৰ্ণ হৈ পৰে। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।